আমাৰ মহাবীৰ লাচিত বৰফুকনৰ আজি জন্ম জয়ন্তী উপলক্ষে সদৌ ট্ৰাইব ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ধেমাজি জিলা সমিতিৰ সহযোগত তথা চিলাপথাৰবাসী ৰাইজৰ আতিথ্যত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছোঁ। আজি পুৱাৰে পৰা অনুষ্ঠিত হোৱা কাৰ্যসূচী 7 বজাত পৰিৱেশ নিগাকৰণে চাফাইৰ কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ আৰু তাৰ পৰৱৰ্তী সময়ত বৃক্ষৰোপণৰ পাছতেই আমি পতাকা উত্তোলন, মৈদাম তৰ্পণ আৰু আমাৰ যিসকল বীৰ শ্বহীদ সেইসকলক আমি স্মৰণ কৰি তেখেতলোকৰ মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে তেখেতলোকক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। তাৰ পাছতে আমাৰ পৰম্পৰাগত ৰীতি নীতিৰে টাই আহোমৰ বানফি পূজা অনুষ্ঠিত কৰিছোঁ, যাতে অনুষ্ঠানটি আমাৰ সুকলমে পাৰ হয় আমি জন্মিং বিচাৰিছোঁ। আৰু তাৰ পাছতেই আজি আমাৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ভলীবলৰ পাছতেই আমাৰ মঞ্চ মুকলি হ'ব। মঞ্চ মুকলি কৰিব আমাৰ চিলাপথাৰ মহিলা টাই কৃষ্টি দলে। মঞ্চ উদ্বোধন হোৱাৰ লগে লগে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা হ'ব। চিত্ৰাংকন প্ৰতিযোগিতাৰ পাছত কুইজ প্ৰতিযোগিতা হ'ব। কুইজ প্ৰতিযোগিতাৰ পাছতে আমাৰ তৰ্ক প্ৰতিযোগিতা হ'ব। তৰ্ক প্ৰতিযোগিতা শেষ হোৱাৰ পাছত আমাৰ সন্ধিয়া মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁই ডাঙৰীয়াই ভাষণ আগবঢ়াব। আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ ND24 সম্পাদক মুখ্য সম্পাদক ৰাজীৱ বাইলুং বৰুৱা। তেখেতলোকৰ বক্তব্য আৰু তেখেতলোকৰ সম্বৰ্ধনা জনাব। আৰু সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ গৌৰৱ, ধেমাজিৰ চিলাপথাৰৰ গৌৰৱ আধ্যাশ্ৰী উপাধ্যায়কো আমি ইয়াতে সম্বোধিত কৰিম। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমত অসমৰ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবলৈ অসমৰ পানী, অসমৰ বায়ু, অসমৰ বায়'ডাইভাৰ্চিটি, অসমৰ সম্পদ, অসমৰ অৰ্থনীতি, অসমৰ ৰাজনীতি সকলো যাতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ যাওঁতে এটা বিজ্ঞানসন্মত দৃষ্টিভংগী অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে কামবিলাক সমাপ্ত হ'ব বুলি সেইটোক আমি দাবী উত্থাপন কৰিছোঁ। চৰকাৰে যুক্তিসংগতভাৱে কথা বিবেচনা কৰিছে আৰু আমি আশাবাদী যে 25 তাৰিখ বা 27 তাৰিখে এখন জাতিৰ দলিল তৈয়াৰ হ'ব বুলি ভাবিছোঁ। আৰু সেই জাতিৰ দলিল তৈয়াৰ হওঁতে যাতে ৰাইজক গিনিপি সজোৱা নহয় তাৰ প্ৰতি আমি দৃষ্টি নিক্ষেপ কৰিছোঁ। আৰু এটা জাতীয় দাবী, এটা জাতীয় ইছ্যু। ধেমাজি চিলাপথাৰ কেন্দ্ৰীয়ভাৱে লাচিত দিৱস আয়োজন কৰা হৈছে। বিভিন্ন প্ৰান্তৰ লোক আহি উপস্থিত হৈছে। ইতিমধ্যে পতাকা উত্তোলন, মাল্যৰ্পণ, মৈদাম তৰ্পণ, বৰ্তমান খেল, কুইজ প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ অনুষ্ঠান চলি আছে। আজি অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে সহযোগিতা কৰিছে। আমাৰ মাজত আমাৰ বংশধৰসকলৰ ক্ৰীড়া প্ৰতিভা দেখাবৰ কাৰণে সুবিধা লাভ কৰিছে আমাৰ যুৱপ্ৰজন্মসকলে। আমাৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহি আমাৰ মাজত উপস্থিত হৈছে। যি বীৰজনাৰ কাৰণে আজি অসমৰ টাই আহোম লোকে আজি তেখেতৰ দিৱসটো, জন্ম দিৱসটো উলহ মালহেৰে আয়োজন কৰিছে। আমাৰ প্ৰত্যেক চাউথ ইণ্ডিয়ান প্ৰত্যেক ভাষা সমিতিসমূহত উদযাপন কৰিছে। আমি বৰ্তমান সময়ত আয়োজন কৰিও আমি এইখন কেন্দ্ৰীয়ভাৱে আয়োজন কৰাৰ কাৰণে আমি দ্বিতীয়ভাৱে ইয়াত উপস্থিত থাকিম। আৰু লগতে বিভিন্ন ধৰণৰ বিশিষ্ট ব্যক্তিসকল আহিব। মুকলি সভা অনুষ্ঠিত হ'ব। লগতে গধূলিলৈ সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠান আৰু আমাৰ জাতিৰ কলা কৃষ্টি সংস্কৃতি ৰক্ষাৰ বাবে যি কলা কৃষ্টি পৰিৱেশন কৰিব লাগে সেই সকলোবিলাক পৰিৱেশন কৰা হ'ব। ইতিমধ্যে আমাৰ চাউচানত তেখেতৰ কাৰণে বানফি অনুষ্ঠান আয়োজন কৰা হৈছে। আমাৰ বন্ধুসকলে বানফি আয়োজন কৰি আছে। আজি দিনতীয়াভাৱে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে তেখেতৰ জন্ম দিৱসটো আমি পালন কৰা হৈছে। যি মহাবীৰ লাচিত দিৱস, তেখেতে ঘোষণা কৰি মানক অসমৰ পৰা খেদি পঠোৱা এজন বীৰক আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই আমি গৌৰৱান্বিত হৈছোঁ। সেয়েহে আমাৰ সকলো বংশধৰক আমাৰ পৰশালুং মন্দিৰ লগতে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ হৈ প্ৰত্যাহ্বান জনাইছোঁ। ভৱিষ্যতেও যাতে তেখেতৰ এই মহাবীৰজনাৰ প্ৰত্যেকটো জন্মদিৱসৰ লগতে প্ৰত্যেক সময়তে তেখেতক আৰাধনা কৰি থাকে তাৰে কামনা কৰি আপোনালোক সাংবাদিকসকলো আমাৰ মাজত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।